नमस्कार सर्वोदयসকল सरकारी कर्मचारीসকলৰ পদোন্নতি টাইম স্কেল গ্ৰেচুইটি कर्मचारीসকলৰ দৈনিক উপস্থিতি আৰু পৰৱৰ্তী মৰ্গিয়া বানজ বৃদ্ধি সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। গতিকে सर्वोदयসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা सर्वोदयসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। सर्वोदयসকল আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰমোশন অৰ্থাৎ পদোন্নতি সন্দৰ্ভত অসম চৰকাৰে এখন কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। হয় सर्वोदयসকল অসম চৰকাৰৰ কাৰ্মিক বিভাগৰ তৰফৰ পৰা 31 মে 2024 তাৰিখে এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। পত্ৰখনৰ বিষয় আছে পদোন্নতি প্ৰত্যাখ্যান আৰু ইয়াৰ পিছত জ্যেষ্ঠতা নিৰ্ধাৰণ। পত্ৰখনৰ জৰিয়তে প্ৰথমতে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ সময়মতে পদোন্নতি নহ'লে বিভাগীয়ভাৱে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে সেই অসুবিধাসমূহ দূৰ কৰাৰ বাবে তলত দিয়া সিদ্ধান্তসমূহ লোৱা হৈছে। 1 নম্বৰ সিদ্ধান্তত কৈছে যে যিসকল কৰ্মচাৰীয়ে প্ৰমোশন অৰ্থাৎ পদোন্নতি ল'ব নিবিচাৰে অৰ্থাৎ পদোন্নতি অস্বীকাৰ কৰে তেওঁলোকে ডিপাৰ্টমেণ্টেল প্ৰমোশন কমিটিৰ মিটিঙৰ আগতে জনাব লাগিব। 2 নম্বৰত কৈছে যদি কোনো কৰ্মচাৰীয়ে প্ৰমোশন পায়ো প্ৰমোশন ল'ব নিবিচাৰে তেওঁলোকেও জনাব পাৰে আৰু পৰৱৰ্তী জ্যেষ্ঠজনক প্ৰমোশনৰ যোগ্য হিচাপে বিবেচনা কৰা হ'ব আৰু প্ৰমোশন দিয়া হ'ব। 4 নম্বৰত কৈছে যিসকল চৰকাৰী কৰ্মচাৰীয়ে প্ৰমোশন ল'ব নিবিচাৰে তেওঁলোকে গ্ৰেডৰ সিনিয়ৰিটি হেৰাব। হয় सर्वोदयসকল যিসকল চৰকাৰী কৰ্মচাৰী প্ৰমোশনৰ আগ্ৰহী নহয় তেনে চৰকাৰী কৰ্মচাৰীয়ে জ্যেষ্ঠতা হেৰুৱাব। 5 নম্বৰত কৈছে যিসকল কৰ্মচাৰীয়ে পদোন্নতি অগ্ৰাহ্য কৰিব তেওঁলোকে MACPS অৰ্থাৎ টাইম স্কেলৰ সুবিধা হেৰুৱাব। হয় सर्वोदयসকল চৰকাৰী কৰ্মচাৰীসকলে যদি প্ৰমোশন ল'ব নিবিচাৰে তেনে চৰকাৰী কৰ্মচাৰীয়ে এটা ইনক্ৰিমেণ্ট হেৰুৱাব কিয়নো টাইম স্কেলৰ লগত দৰমহা বৃদ্ধিৰ সম্পৰ্ক আছে। 6 নম্বৰত কৈছে কৰ্মচাৰীজনে পদোন্নতি অস্বীকাৰ কৰাৰ কাৰণ যদি ভেলিড নহয় তেনে চৰকাৰী কৰ্মচাৰীসকলক জোৰ কৰি পদোন্নতি দিয়া হ'ব। তথাপিতো যদি চৰকাৰী কৰ্মচাৰীসকলে পদোন্নতি অগ্ৰাহ্য কৰে তেনে চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত বিভাগীয়ভাৱে কঠোৰ শাস্তি বিহা হ'ব। হয় सर्वोदयসকল এয়া আছিল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজিৰ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৱা 30/5/2024 তাৰিখে কেন্দ্ৰীয় চৰকাৰে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে যিহেতু চৰকাৰী কৰ্মচাৰীসকলৰ DA অৰ্থাৎ মৰ্গিয়া বানজ 50% বৃদ্ধি হৈছে সেয়েহে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেচুইটি 25% বৃদ্ধি কৰা হৈছে অৰ্থাৎ পূৰ্বৰ 20 লাখ টকাৰ পৰা 25 লাখ টকালৈকে গ্ৰেচুইটি বৃদ্ধি কৰা হৈছে আৰু এই সন্দৰ্ভত ইতিমধ্যে জাননীও প্ৰকাশ কৰিছে। सर्वोदयসকল আজিৰ আমাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ দৈনিক উপস্থিতি সন্দৰ্ভত। হয় सर्वोदयসকল অসম চৰকাৰৰ তৰফৰ পৰা এই পত্ৰখনৰ জৰিয়তে জনতা ভৱনৰ চৰকাৰী কৰ্মচাৰীসকলৰ উপস্থিতি সন্দৰ্ভত এখন কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। হয় सर्वोदयসকল জনতা ভৱনৰ চৰকাৰী কৰ্মচাৰীসকলে 9:45 আগতে নিজৰ উপস্থিতি FRASৰ জৰিয়তে দিব লাগিব অৰ্থাৎ ফেচ এটেণ্ডেঞ্চ দিব লাগিব। যদি চৰকাৰী কৰ্মচাৰীয়ে একেৰাহে অৰ্থাৎ যিসকল চৰকাৰী কৰ্মচাৰীয়ে একেৰাহে 3 দিন দেৰিকৈ কাৰ্যালয়ত উপস্থিত হয় তেনে চৰকাৰী কৰ্মচাৰীৰ এদিনৰ CL কৰ্তন কৰিব। হয় सर्वोदयসকল এয়া অসম চৰকাৰে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে একেলগে যদি জনতা ভৱনৰ এজন চৰকাৰী কৰ্মচাৰীয়ে 3 দিন দেৰিকৈ কাৰ্যালয়ত উপস্থিত হয় তেনে চৰকাৰী কৰ্মচাৰীৰ যি CL আছে সেই CLৰ পৰা এদিন কৰ্তন কৰিব। গতিকে सर्वोदयসকল এইটো নিশ্চয় অসম চৰকাৰৰ এটা কঠোৰ সিদ্ধান্ত হয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এয়া অত্যন্ত সতৰ্কবাণী। सर्वोदयসকল এইটো আছিল আমাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। सर्वोदयসকল আজিৰ আমাৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰৱৰ্তী মৰ্গিয়া বানজ বৃদ্ধি সন্দৰ্ভত। হয় सर्वोदयসকল শ্ৰম মন্ত্ৰালয়ে যোৱা 3 মাহ ধৰি
AICPI IWৰ সূচাংক প্ৰকাশ কৰা নাই, যাক লৈ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত শংকাই দেখা দিছে। কিয়নো AICPI IWৰ সূচাংকৰ ওপৰত ভিত্তি কৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বানচ অৰ্থাৎ DA গণনা কৰা হয়। সেয়েহে চিটুৱে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক চিঠিৰ জৰিয়তে জনাইছে যে শ্ৰম মন্ত্ৰালয়ে অতি শীঘ্ৰে AICPI IWৰ সূচাংক প্ৰকাশ কৰিব লাগে আৰু আশা কৰা হৈছে যে শ্ৰম মন্ত্ৰালয়ে অতি শীঘ্ৰে অৰ্থাৎ অহা মাহৰ ভিতৰত AICPI IWৰ সূচাংক প্ৰকাশ কৰিব আৰু চৰকাৰী কৰ্মচাৰীসকলৰ যি শংকা আছে সেই শংকা দূৰ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া আছিল চৰকাৰী কৰ্মচাৰীসকলৰ পৰৱৰ্তী DA বৃদ্ধি সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আমাৰ কেন্দ্ৰীয় চৰকাৰে AICPIৰ সূচাংক এতিয়ালৈকে হোল্ড কৰি ৰাখিছে। সেয়েহে আশা কৰা হৈছে যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই সূচাংক প্ৰকাশ কৰি দিব। ছাৰ বাইদেউসকল, আজিৰ আমাৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধিৰ ওপৰত। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধিৰ দাবীৰে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধিৰ দাবীত পুনৰ সৰব হৈছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ। যোৱা দীৰ্ঘ সময় ধৰি আৰ্জিত ছুটিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি অহা শিক্ষক সমাজে যোৱা 24 মেত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আৰ্জিত ছুটিৰ বিষয়টো 30 জুনৰ পূৰ্বে সমাধান কৰিবলৈ পুনৰ দাবী উত্থাপন কৰিছে। সন্মিলিত শিক্ষক মঞ্চই কালি এখন পত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ প্ৰেৰণ কৰি স্পষ্ট কৰিছে যে অহা 30 জুনৰ আগতে অসম চৰকাৰে এক ধনাত্মক দৃষ্টিভংগীৰে শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটি বৃদ্ধি কাৰ্যতঃ ৰূপায়ণ কৰাৰ চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা নকৰিলে ৰাজ্যৰ শিক্ষক সমাজে গ্ৰীষ্ম বন্ধৰ সময়ত কোনো ধৰণৰ চৰকাৰী কৰ্মত নিয়োজিত হোৱাৰ পৰা বিৰত থাকিব। মঞ্চৰ মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰকাশ কৰা মতে শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈকে বৃদ্ধি কৰাৰ বাবে বছৰ বছৰ ধৰি দাবী কৰি অহাৰ পিছতো বিষয়টো নিষ্পত্তিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি দি অযথা পলম কৰা পৰিলক্ষিত হৈ আহিছে। অধিক সময় ব্যয় নকৰি শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টো অহা 30 জুনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লওক চৰকাৰে। আনহাতে শিক্ষা হেতু এপৰ ছফ্টৱেৰ আৰু টেবলেটত থকা আঁসোৱাহসমূহ নিৰাময় নকৰাকৈ শিক্ষকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈও মঞ্চই দাবী উত্থাপন কৰিছে। শেহতীয়াকৈ হোৱা কাৰ্যনিৰ্বাহকত শিক্ষকৰ সমস্যাৱলী সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মুখ্য সম্পাদকগৰাকীয়ে। আৰ্জিত ছুটিৰ বিষয়টো সমাধান কৰিবলৈ সন্মিলিত শিক্ষক মঞ্চই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈও এখন পত্ৰ প্ৰেৰণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰি লগৰ বন্ধুবৰ্গক আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।